দৰ্শকসকল আপোনালোকৰ বহুতে মোক শাওণ মাহ পালনৰ ভিডিঅ' দিবলৈ কৈছিলে কেনেকৈ পূজা পাঠ কৰিব কি কৰিব গতিকে এইখিনি কথা যিসকল দৰ্শকে মোৰ পৰা জানিব বিচাৰিছিলে এই ভিডিঅ'টো কেৱল মাত্ৰ সেইসকল দৰ্শকৰ কাৰণে আৰু যিসকলে নিজে জানে কি কৰিব লাগে কি কৰিব নালাগে তেওঁলোকক বাৰু মোৰ এই ভিডিঅ'টো এৰাই চলিবলৈ অনুৰোধ জনালো আৰু দৰ্শকসকল আপোনালোকে চাই আছে প্ৰিয়ংকাজ হেল্ডি লাইফষ্টাইল আৰু মই হলো প্ৰিয়ংকা ডেকা যোৱা কেইবা বছৰো ধৰি শাওণ মাহ পালন নৱৰাত্ৰি পালন তেনেকুৱা বিভিন্ন পূজা পাৰ্বণসমূহ আমাৰ অসমৰ ক্ষেত্ৰ পূজা অনুযায়ী কেনেকৈ পালন কৰিব পাৰি মা আদ্যা শক্তিৰ কৃপাত যি মোৰ অকমানো জ্ঞান হৈছে সেইখিনিয়ে ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াই আছো এতিয়া যোৱা বছৰ বা তাৰে আগৰ কেইবছৰ মই যিখিনি শাওণ মাহ পালনৰ ভিডিঅ' দিছিলো তাতকৈ এইবাৰৰ ভিডিঅ'টো অলপ বেছি বিশেষ হ'ব বেছি পৃথক হ'ব কথাটো এই ধৰণৰ হয় যেতিয়া আমি সাধনা কৰি থাকো যেতিয়া সাধনাৰ পৰ্যায় মানে উচ্চ হৈ গৈ থাকে যিমানে বেছিকৈ সাধনা কৰি থকা যায় হেনেকৈ কিছুমান জ্ঞান আহৰণ হৈ থাকে আৰু সাধকৰ জীৱনৰ উদ্দেশ্যই হৈছে এইটো যিবিলাক জ্ঞান মানে জনসাধাৰণৰ কল্যাণৰ কাৰণে হয় সেইসমূহ জনসাধাৰণক দিব লাগে গতিকে মোৰ এই ভিডিঅ'টোৰ প্ৰচেষ্টা হেয়াই এতিয়া এটা দৰকাৰী কথা শাওণ মাহত আমি যে পূজা পাঠ কৰিম তাতকেও এটা ডাঙৰ কথাটো হৈছে আমি আমাৰ স্থূল শৰীৰ আৰু সূক্ষ্ম শৰীৰক একাত্ম কৰি পূজা পাঠ কৰাটো স্থূল শৰীৰ আৰু সূক্ষ্ম শৰীৰ বুলি কওঁতে হয়তো বহুতে বুজি নাপাব কাৰণে মই ভাঙি কৈ দিছো স্থূল শৰীৰ মানে যিটো শৰীৰ আমি এই ধৰণে স্পৰ্শ কৰিব পাৰো বা আমাৰ গাৰ ভিতৰৰ অংগ প্ৰত্যংগ মানে আমাৰ হাড় ছাল মাংস আমাৰ শৰীৰৰ ভিতৰৰ অংগ প্ৰত্যংগ যিটো শৰীৰ খাদ্য পানী উশাহ নিশাহৰ দ্বাৰা জীয়াই থাকে সেইটো হৈছে আমাৰ স্থূল শৰীৰ তাতকৈও দৰকাৰী কথা হৈছে কি আমাৰ সূক্ষ্ম শৰীৰ যিটো শৰীৰ আমি খালি চকুৰে দেখা নাপাওঁ যিটো শৰীৰত আছে আমাৰ সাতটা চক্ৰ সাতখন লোক ইৰা পিংগলা সুষুম্না নাড়ী আৰু এটা কথা আমাৰ সনাতন শাস্ত্ৰ অনুযায়ী আমাৰ শৰীৰতে বিভিন্ন দেৱ দেৱী আছে আমাৰ ৰাজহাড়ৰ একেবাৰে তলত মূলাধাৰ চক্ৰ আছে সেই চক্ৰতে মা পাৰ্বতী আমাৰ কুণ্ডলিনী শক্তি ৰূপে সুপ্ত অৱস্থাত থাকে আৰু আমাৰ সূক্ষ্ম শৰীৰৰ আধ্যাত্মিক চেতনা যিমানে বাঢ়ি বাঢ়ি গৈ থাকে এটা এটা চক্ৰ ভেদ কৰি কৰি গৈ থাকে তাৰ মানে আমাৰ কুণ্ডলিনী শক্তি ওপৰলৈ উঠি উঠি গৈ থাকে আৰু এইটো হৈছে সহস্ৰ চক্ৰ এইখিনি সহস্ৰ চক্ৰ থাকে এটা পদুম ফুল যাৰ সহস্ৰ পাহি হে হৈছে সহস্ৰ চক্ৰ ইয়াতে থাকে সহস্ৰ চক্ৰ আৰু ইয়াতে থাকে শিৱ বাবা যেতিয়া কুণ্ডলিনী শক্তি আমাৰ চেতনা যেনেকৈ জাগ্ৰত হ'ব হেনেকৈ আমাৰ এটা এটা চক্ৰ ভেদ কৰি গৈ আমাৰ সহস্ৰ চক্ৰ পাব তেতিয়া আধ্যাত্মিকতাৰ একদম মানে উচ্চ পৰ্যায় পোৱা যায় হেয়াই হৈছে আমাৰ সূক্ষ্ম শৰীৰ গতিকে এইবাৰ মা আদ্যা শক্তিৰ কৃপাত মোৰ যি অলপো জ্ঞান হৈছে সেই জ্ঞানখিনিৰ দ্বাৰা আপোনালোকক ক'বলৈ গৈ আছো যে এই শাওণ মাহটো কেৱল মাত্ৰ স্থূল শৰীৰেৰেই নহয় কেৱল মাত্ৰ এনে পূজা পাঠেই নহয় মানে এনে হাতেৰে স্পৰ্শ কৰি পূজা পাঠে নহয় যাতে নিজৰ সূক্ষ্ম শৰীৰকো আমি একাত্ম কৰিব পাৰো এই সূক্ষ্ম শৰীৰৰ দ্বাৰা আমি যে আধ্যাত্মিক কাম কৰো সেইখিনি আমি প্ৰতিটো জনমতে আত্মাৰূপে কঢ়িয়াই লৈ ফুৰো সেইটোৱে হৈছে কথা মোৰ এই ভিডিঅ'টোৰ বিশেষত্ব আজি হ'ব এয়াই যে শাওণ মাহ মানে কেৱল মাত্ৰ আপোনালোকে লঘোণে থাকি ধৰক শিৱলিংগত পূজা পাঠ কৰিছে তাৰপিছত ঘৰত আহি চাহ বিস্কুট খাইছে মানে কথাটো একদম সত্য কথা কৈছে বেয়া নাপাব তাৰপিছত মনত ঈৰ্ষা ভাৱ আহিছে কাৰোবাৰ প্ৰতি বোলে মনত কাৰোবাৰ প্ৰতি অহংকাৰ ভাৱ আহিছে তাৰপিছত কিছুমান নাপাতিবলগীয়া নিগেটিভ কথা পাতিছে এনেকুৱা ধৰণৰ আচলতে মাহবোৰ পালন নহয় এইটো আচলতে শাওণ মাহ পালন নহয় শাওণ মাহ পালন অতি বিশেষভাৱে কৰিব পাৰি নিজৰ সূক্ষ্ম শৰীৰ আৰু স্থূল শৰীৰক একগোট কৰি মই বাৰু পিছত আমাৰ শৰীৰত থকা সাতটা চক্ৰ সাতখন লোক ইৰা পিংগলা সুষুম্না নাড়ীৰ বিষয়ে ভালকে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম এটা ভিডিঅ'টো নহ'ব বাৰু ৩-৪টা মান ভিডিঅ' দিব লাগিব আজি মই সংক্ষেপে কওঁ আমাৰ সনাতন শাস্ত্ৰত এটা বাক্য আছে যত পিণ্ডে তত ব্ৰহ্মাণ্ডে মানে এই ব্ৰহ্মাণ্ডত যি আছে আমাৰ শৰীৰতো হেয়াই আছে মানে শাওণ মাহ পালন কেৱল মাত্ৰ নিৰামিষ আহাৰ বা সাত্বিক আহাৰ খাই শিৱলিংগত পূজা কৰাই নহয় তাৰে লগতে থাকিব কি আমি নিজকে সংযত কৰিম কেনেকুৱা ক্ষেত্ৰবোৰত সংযত কৰিম যাৰ যি বেয়া অভ্যাস আছে কাৰোবাৰ যদি কিবা নিচা জাতীয় দ্ৰব্য সেৱন কৰা আছে তেনেকুৱা যদি স্বভাৱ আছে বা অভ্যাস আছে সেইটো বন্ধ হ'ব কাৰোবাৰ যদি পৰচৰ্চা কৰা আছে সেইটোৰ পৰা তেওঁ দূৰত থাকিব এনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগিব মানে নিগেটিভিটিৰ পৰা দূৰত আৰু এটা কথা শাওণ মাহ পালন মানে এনেকুৱা নহয় কিন্তু যে আমি শিৱ বাবাক ইমপ্ৰেছ তেওঁ ভালৰি লগাম বা তাৰ পিছত তেওঁ আমাক আশীৰ্বাদ দিব কথাটো তেনেকুৱা নহয় শাওণ মাহ পালন নিজৰ কাৰণে আশীৰ্বাদ বৰষি আছে আশীৰ্বাদ আহিয়ে আছে কিন্তু সেই আশীৰ্বাদখিনি ল'ব পৰা পাত্ৰটো আমি হ'ব লাগিব
সেইটোৱে কথা। যেতিয়া আমাৰ স্থূল শৰীৰ আৰু সূক্ষ্ম শৰীৰে একেলগে হৈ এই আধ্যাত্মিকতাৰ মাজেৰে শাওণ মাহ পালন কৰিব, নিশ্চয় আমি এই পাত্ৰটো হ'ব পাৰিম। আৰু তেতিয়া যি আশীৰ্বাদ বৰষি আছে বা যি পজিটিভিটি বৰষি আছে, নিশ্চয় আমি এই পাত্ৰ ৰূপে ধৰি ৰাখিব পাৰিম। মই যিখিনি কথা কৈছো বা যিখিনি কথা আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো, মই নাজানো আপোনালোকে কিমান দূৰ বুজি পাইছে। যি বুজি পোৱা নাই প্ৰশ্ন কৰিব, মই দৰকাৰ হলে কিছুমান কথা ছবি আকাৰেও বুজাই ক'বলৈ চেষ্টা কৰিম। এইখিনি কথা মানে মনুষ্য জীৱনত প্ৰতিগৰাকীয়ে যদি বুজি পায় নহয়, প্ৰতিগৰাকী ব্যক্তিয়ে বুজি পায়, বেয়া কৰ্ম কৰা, বেয়া কৰ্মত লিপ্ত হোৱা এইবিলাক এনেও এৰা খাই যাব। আৰু লগতে জীৱনটো যি ধৰণে গৈ আছে, আপুনি বিচৰা ধৰণে বা আপুনি নিবিচাৰা ধৰণে জীৱনত কিবা দুখ আছে যদিও সেইখিনি খুব সুন্দৰকৈ পাৰ হৈ যাব পাৰিব। বহুত বেছি সাহস আহিব নিজৰ মাজত। কথাটো এনেকুৱা নহয় যে জীৱনত চব থাকিলেহে ব্যক্তি এগৰাকী সুখী বা সাহসী নহয়। পৰিস্থিতি অনুযায়ী নিজকে যেতিয়া তাতে ঢাল খুৱাই ল'ব পাৰিব নহয়, তাতকে সাহসী আৰু পজিটিভ ব্যক্তি এই পৃথিৱীত কোনোৱে নাই। যিদিনাৰ পৰা শাওণ মাহ আৰম্ভ হ'ব, সেইদিনাৰ পৰা ইচ্ছা কৰিলে একেবাৰে সাত্বিক আহাৰ খাব পাৰি। সাত্বিক আহাৰ মানে একেবাৰে ধৰক তেল মছলা নিদিয়া তেনেকুৱা বইল ধৰণৰ খাদ্যও খাব পাৰে, কোনোবাই যদি ইচ্ছা কৰে। আৰু বোলে নহয়, কোনোবাই ধৰক সোমবাৰেহে তেনেকুৱা বইল ধৰণৰ খাদ্য খাব, সপ্তাহৰ বাকী কেইদিন নহৰু পিয়াজ দিয়া খাদ্য খাব, সেইটোও হ'ব। আৰু কোনোবাই বোলে এনেকুৱা কৰিব যে সোমবাৰে তেওঁ বইল খাদ্য খাব, সপ্তাহৰ বাকী কেইদিন মাছ মাংস খাব, তাতেও একো আপত্তি নাই। কাৰণ কিয়, সেইখিনি তেওঁৰ সীমা, তেওঁ সেইখিনিয়ে কৰিব পাৰে। মই একদম খোলাকৈ কৈছো কথাটো। আৰু তেওঁ যদি ধৰক মাছ মাংস নাখায়ও মাছ মাংস খোৱাৰ কথা ভাবি থাকে, তেতিয়াহ'লে লাভ নাই। আপুনি যিগৰাকী ভগৱানক মানে তেওঁকে ক'ব, যদি মাছ মাংস খাব লগা নাই, আপোনাৰ লোভটো যাতে নোহোৱা কৰি দিয়ে। লোভ নোহোৱা হোৱাৰ পিছত কিহৰ মাছ মাংস খাবলৈ মন যাব? ৰান্ধি থাকিলেও খাবলৈ মন নাযাব, হয়নে কথাটো? গতিকে শাওণ মাহ পালন বুলি জোৰ জবৰদস্তি এইটো খাব নোৱাৰে, সেইটো খাব নোৱাৰে, তেনেকুৱা ধৰণৰ বাক্যবিলাক মই নকওঁ। আপোনালোকে নিজক কিমান সম্বৰণ কৰিব পাৰে সেইটো নিজৰ ওপৰত কথা। এতিয়া কৰিব কি পাৰি মই কওঁ বাৰু। যদি পাৰি সোমবাৰ কেইটাত ফলাহাৰ, কেঁচা বস্তু, বুট মগু, কেঁচা বস্তু তেনেকৈ খাই থাকিব পাৰিলে ভাল। আৰু বোলে সন্ধিয়া আপুনি ভাত খাব বিচাৰিছে যদি ভাত খাব পাৰে, বোলে নহয় আপুনি সেইদিনাখন সেই ধৰণে ফলাহাৰ কৰি চাগু ইত্যাদি খায়ে থাকিব, পিছদিনা আপুনি ভাত খাব, মঙলবাৰে ভাত খাব, তেনেকুৱাও কৰিব পাৰি। আৰু এই নোখোৱাৰ কথাটো যে মই কিয় কৈ আছো জানেনে? আমি যেতিয়া খাদ্য খাই থাকো, তেতিয়াহ'লে আমি আমাৰ স্থূল শৰীৰটোকে প্ৰাধান্য দি আছো। যেতিয়া আমি ধৰক কিবা স্তোত্ৰ চালিচা পাঠ কৰিম বা কিবা যদি কাৰোবাৰ গুৰু দীক্ষা হৈছে, তেওঁ মন্ত্ৰ জপ ইত্যাদি কৰিব, তাৰ মানে তেওঁৰ প্ৰাণ শক্তিটোক সেই মন্ত্ৰৰ দ্বাৰা মানে উৰ্জাবান কৰি ৰাখিছে, তেওঁ সেই ধৰণে জীয়াই আছে। এতিয়া কাৰ আধ্যাত্মিকতা কিমান বেছি স্তৰত আছে, কোনে কেনেকৈ কি খোৱা লোৱা কৰিব, সেইকাৰণে সেইটো সম্পূৰ্ণ তেওঁৰ ওপৰত কথা। কিন্তু যেতিয়া আপোনালোকে সাত্বিক আহাৰ খায়, তেতিয়া অন্তত পাৰিলে পেকেট ফুডছ বিলাক, প্ৰচেছ ফুডছ বিলাক নোখোৱাই ভাল। যেনেকুৱা ধৰক বিস্কুট, ভুজিয়া, এনেকুৱা ধৰণৰ খাদ্যবিলাক পাৰিলে গাখীৰ চাহ নোখোৱা ভাল। গাখীৰ চাহ খালে এনেও গেছ হ'ব। ৰঙা চাহ খাইছে বোলে ধৰক, তাৰপিছত ফল মূল, চাগু, এনেকুৱা ধৰণৰ খাদ্যবিলাক খাইছে, এইখিনি সময়ততো ফল মূল বহুত পায়। আৰু তাৰপিছত বোলে যদি মানে মাছ মাংস নোহোৱাকে খাদ্য খাব পাৰে, তেতিয়াহ'লে বেছি ভাল। কাৰণ কিয়, মাছ মাংস খালে আমাৰ শৰীৰটোৱে সেইখিনি হজম কৰিবৰ কাৰণে শৰীৰটোৰ উত্তাপ বাঢ়ে, আৰু উত্তাপ বাঢ়িলে নিশ্চয় আমি অলপমান মানে কি হওঁ, মনটো একত্ৰিত কৰি ৰাখিব নোৱাৰো। এতিয়া আপোনালোকে কেনেকৈ কি খায় কি নাখায় সেয়া আপোনালোকৰ সম্পূৰ্ণ নিজৰ কথা। যদি ইচ্ছা কৰে বোলে নহয়, তেওঁ অকমান নিজৰ ধৰক কলেষ্ট্ৰলো কমাব বিচাৰিছে, অলপমান ফিট হ'ব বিচাৰিছে, শৰীৰৰ অতিৰিক্ত চৰ্বি কমাব বিচাৰিছে, গতিকে শাওণ মাহটোত বোলে তেওঁ বেছিভাগ ফলাহাৰে কৰিব, তাৰপিছত বইল খাদ্য খাব, তেল নাখায়। দুটা কথা হ'ল, আধ্যাত্মিকতাৰ ফালেৰেও তেওঁৰ লাভ হ'ল, আৰু লগতে তেওঁ এটা হেল্ডি মানে শৰীৰৰ অধিকাৰীও হ'ব পাৰিব। দুইটা কথা মানে। আৰু শাওণ মাহটো কেৱল মাত্ৰ সোমবাৰ কেইটা নহয়, গোটেই শাওণ মাহটো পালিব পাৰিলে বেছি ভাল। মানে কথাটো এনেকুৱা ধৰক, কাৰোবাৰ কিবা বেমাৰ হৈছে, তেওঁ ঔষধ খাই আছে, তেওঁ বোলে ঔষধটো কেৱল মাত্ৰ সোমবাৰেহে খায়, তেওঁৰ বেমাৰটো ভাল হওঁতে সময় লাগিব। কিন্তু নহয়, তেওঁ বোলে সদায় ঔষধ খাই আছে, তেওঁৰ বেমাৰটো সোনকালে ভাল হ'ব। কি ক'বলৈ খুজিছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। গোটেই শাওণ মাহটোক নিজক সংযত কৰি তেনেকৈ ৰাখিলে, শাওণ মাহ পালন কৰা হোৱাৰ পিছত দেখিব আপুনি কিমান বেছি পজিটিভ হৈছে, কিমান বেছি ধৰক নাথাকিবলগীয়া স্বভাৱবিলাক নোহোৱা হৈছে, কিমান বেছি মানে মনটো ভাল লাগি থাকে। যিসকলে আগতে শাওণ মাহ পালি পাইছে, নিশ্চয় তেওঁলোকৰ তেনেকুৱা অনুভৱ হৈছে। আৰু ইচ্ছা কৰিলে কোনোবাই সেইখিনি কথা কমেণ্ট আকাৰেও লিখিব পাৰে, যাতে নতুনকে শাওণ মাহ পালন কৰা সকলৰ এই ক্ষেত্ৰত মানে উৎসাহ আৰু বাঢ়ে।
আৰু যিসকল ব্যক্তিৰ ঘৰত শিৱলিংগ আছে নিশ্চয় শিৱলিংগটো সদায় অভিষেক কৰিব লাগে। গতিকে শাওণ মাহ বুলিয়ে নহয়, নিশ্চয় তেওঁলোকে সদায় অভিষেক কৰি আছে। গতিকে শাওণ মাহ কেইটাত পাৰিলে প্ৰতিদিনে নিজৰ সাধ্য অনুযায়ী যদি গাখীৰ, ঘিউ, মৌ, বেলপাত, ফুল ইত্যাদিৰে তেনেকৈ পূজা কৰিব পাৰে তেতিয়া বেছি ভাল। আৰু যিসকল ব্যক্তিৰ ঘৰত শিৱলিংগ নাই, ঘৰৰ কাষতে মন্দিৰ নিশ্চয় থাকিব, তাতে তেওঁলোকে ইচ্ছা কৰিলে সেই ধৰণে শিৱলিংগত পূজা পাঠখিনি কৰিব পাৰে। আৰু শিৱলিংগত কেনেকৈ পূজা পাঠ কৰিব পাৰি সেই বিষয়ে মই ডিটেইল ভিডিঅ' দিয়া আছে। ভিডিঅ'খিনিৰ লিংক এই ভিডিঅ'টোত ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু। আৰু সেই যে পূজা কৰিব, শিৱলিংগ যে বস্তুখিনি দিব এনেকে দি দিয়া নহয়। বস্তুখিনি একদম নিজৰ সেই স্থূল শৰীৰ আৰু সূক্ষ্ম শৰীৰক লগ লগাই যে আপুনি কোনোবা এটা আত্মা, এইটো জন্মত কোনোবা হৈছে, পুৰুষ বা নাৰী হৈছে, আপোনাৰ নাম অমুক, কিন্তু আপুনিতো সেইটোৱে আত্মা যোনে ইমান বছৰ ধৰি জন্ম লৈ আহিছে। এনেকে ভাৱ কৰি দিব যে আপুনি ইমান বছৰে ইমানটা জন্মত যি পূজা কৰিছে সেই পূজাকে এই জন্মটো আগবঢ়াইছে। আৰু অতি ভক্তিভাৱে যেন শিৱ বাবাই সেই বেলপাত পাহ গ্ৰহণ কৰিছে, ফুল পাহ গ্ৰহণ কৰিছে অতি ভক্তিভাৱেৰে। আপুনি য'ত এৰিছিলে আপোনাৰ সাধনা বা পূজা পাঠ য'ত এৰিছিলে সেই তাৰ পৰা যেন পুনৰ আৰম্ভ হৈছে আৰু এই ধৰণে যেন আৰম্ভ হৈয়ে থাকিব, ইয়াৰ পিছৰ জন্মটো কৰিব। এনেকুৱা ধৰণৰ কথাবোৰ মানে নিজৰ মাজতে আচলতে চিন্তা কৰিহে দিব লাগে। এনেকে ভাবি দিব নালাগে বেলপাতটো দিছো ফুলে হ'ল নেকি, ঘৰত গাখীৰ বহাই থৈ আহিছিলো মই গেছটো বন্ধ কৰিলো নেকি, অমুকে দৌৰা-দৌৰি কৰিছে বেলপাতটো দিয়াৰ সময়ত মোক দিবই নিদিয়ে, এনেকুৱা চিন্তাবিলাক নহয়। একদম সত্য কথা মই অলপ বুজাই দিবলৈ চেষ্টা কৰিছো মাত্ৰ। মানে আপুনি যি দিছে শিৱলিংগত, একঘটি পানীও ঢালিছে যদি আপুনি কোনোবা এটা জন্মত ঢালিছিলে নহয় শিৱলিংগত পানী, ঢালিছিলেতো এই জন্মতো সেইটো কণ্টিনিউ কৰিছে নিজৰ স্থূল শৰীৰ আৰু সূক্ষ্ম শৰীৰক একলগ কৰি। আৰু সেই ধৰণে পূজা পাঠ কৰা হোৱাৰ পিছত নিশ্চয় আপোনাৰ যদি গুৰু দীক্ষা হৈছে, গুৰুই যি মন্ত্ৰ দিছে সেয়া জপ কৰিব পাৰে, যিমান পাৰে শাওণ মাহত যিমান বেছি পাৰে সংকল্প লৈ জপ কৰিব পাৰিলে ভাল আচলতে। আৰু যদি আপোনাৰ গুৰু দীক্ষা হোৱা নাই তেতিয়াহ'লে আপুনি শিৱ চালিচা, আপদ উদ্ধাৰ তেনেকুৱা ধৰণৰ কিবা নিশ্চয় পাঠ কৰিব পাৰে। আৰু এটা কথা দিয়ক, শিৱ শক্তি পৃথক নহয়, গতিকে আপুনি নিশ্চয় মা কামাখ্যাৰ স্তোত্ৰও পাঠ কৰিব পাৰে, দুৰ্গা চালিচাও পাঠ কৰিব পাৰে। কেতিয়াও পূজা পাঠ কৰোঁতে শিৱ বাবা বেলেগ, মা পাৰ্বতী বেলেগ, কৃষ্ণ বেলেগ এনেকুৱা ভাৱ মনলৈ নানিব। এনেকুৱা ভাৱে আধ্যাত্মিকতাত ৰুদ্ধতা আনে। চব একে, চব ভগৱান একে, মাত্ৰ সেই ভগৱানৰে কোনোবা এটা ৰূপক পূজা কৰি আছে, তেনেকৈ ভাবাটো উচিত। আৰু মই ইতিমধ্যে ক'লোৱে, যেতিয়া আমাৰ কুণ্ডলিনী শক্তি মা পাৰ্বতী, আমাৰ আধ্যাত্মিক চেতনা যেতিয়া এনেকৈ উচ্চ পৰ্যায় পাই গৈ আৰু সহস্ৰ চক্ৰত মিলিত হয়, অৰ্থাৎ শিৱ বাবাৰ লগত মিলিত হয়, সেয়াই হৈছে ব্যক্তি এগৰাকীৰ কাৰণে আধ্যাত্মিক একেবাৰে উচ্চ চেতনা, শিৱ শক্তিৰ মিলন। গতিকে বেলেগ বেলেগ বুলি ভাবিব নালাগে। আৰু নিশ্চয় শিৱলিংগ ভাগৰ কাষত যদি মা আছে নিশ্চয় মাক ৰঙা ফুল, সেন্দুৰ ইত্যাদি নিশ্চয় দিব পাৰি। আৰু শিৱলিংগত কেনেকৈ কি পূজা পাঠ কৰিব পাৰি, কি দিব পাৰি মই একদম ধুনীয়াকে ভিডিঅ' দিয়া আছে, গোটেইখিনিৰ লিংক এই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত দি দিছো বাৰু, আপোনালোকে চাই ল'ব পাৰিব। এই ধৰণে খোৱা লোৱা কৰি শাওণ মাহ পালি যেতিয়া একেবাৰে শেষৰ দিনা হ'ব শাওণ মাহৰ, আৰু মানে ধৰক শাওণ আৰু ভাদৰ সংক্ৰান্তিৰ দিনা, সেইদিনাখন আচলতে যেতিয়া শাওণ মাহটো ইমান ধুনীয়াকে পালন কৰিলে, এই পালন কৰাৰ ক্ষেত্ৰত এই বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিয়ে আপোনাক সহায় কৰিছে, নহ'লেতো নোৱাৰিলে হয়। গতিকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিক কেনেকৈ ধন্যবাদ জনাব? নিশ্চয় জীৱ জন্তু যি পায় তেওঁলোকক কিবা খাবলৈ দিব, দুখীয়া মানুহক দান দক্ষিণা দিব লাগে, আৰু ব্ৰাহ্মণ এগৰাকীক সাত্বিক ভোজনী এটা দিব লাগে। সাত্বিক ভোজনী মানে মগু দাইল, চাউল, আলু, ঘি, মিঠাই, গাখীৰ, ফল মূল, কিবা এটা দক্ষিণা, পাৰিলে কিবা এটা বস্ত্ৰ, এইখিনি দি নিশ্চয় শাওণ মাহ পালন ধুনীয়াকৈ শেষ কৰিব পাৰে। মানে আপোনাৰ হৈ গ'ল ধুনীয়াকে, যে আপোনাক পালিব দিছে এইটো বহুত ডাঙৰ কথা। সেইখিনিয়ে কথা, মূল কথা এইখিনিয়ে। যিমান পূজা পাঠ নকৰক কিয়, যদি এই সূক্ষ্ম শৰীৰ আৰু স্থূল শৰীৰক লগ লগাব নোৱাৰে, মানে এনে হাতেৰে কৰি আছে আৰু পূজা, এনে পঢ়ি আছে আৰু লাভ নাই। প্ৰতিটো বস্তু হৃদয়ংগম কৰি এইখিনি মই পঢ়িছো। আৰু এটা কথা, এই যে স্তোত্ৰ বা চালিচাসমূহ পঢ়িব, তাতে যিবিলাক আখৰ থাকিব সেইবিলাকক মাতৃকা অক্ষৰ বুলি কোৱা হয়। সেয়াই পৃথিৱীৰ আৰম্ভণি, সেয়াই সৃষ্টিৰ নাদ। এইবিলাক আচলতে বহুত জটিল বস্তু, এটা ভিডিঅ'ত কৈ শেষ কৰিব নোৱাৰি, ভিডিঅ'বিলাক বহুত দীঘলীয়া হৈ যাব। মই বাৰু চাওঁ পিছলৈ যিমানখিনি পাৰো আপোনালোকৰ কামত আহাকে ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। আৰু আজি মোৰ ফালৰ পৰা এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো। আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে যদি সুধিব, মই যিমান পাৰো বুজাই ক'বলৈ চেষ্টা কৰিম। মুঠতে কথা এইটোৱে, হাতেৰে পূজা পাঠ কৰাতকেও নিজৰ মনেৰে কৰাটো
বহুত বেছি দৰকাৰী। নিজৰ সূক্ষ্ম শৰীৰেৰে পূজা পাঠ কৰাটো, শাওণ মাহ পালন কৰাটো বহুত বেছি দৰকাৰী। আশা ৰাখিলেও ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হ'লেও কিবা এটা কামত আহিছে। ঠিক আছে বাৰু, তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।